ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিম তোমালোকৰ চেপ্টাৰ 13ৰ পাঠৰ অনুশীলনীখিনিলৈ। পেজ নম্বৰ 188ত দিয়া আছে। ইয়াৰ প্ৰথম কুৱেশ্যনটো আছে, চোৱা, যোৱা এবছৰ ধৰি কিমানবাৰ তুমি অসুস্থ হৈছা? এই বেমাৰসমূহবোৰ কি কি আছিল? ইয়াৰে এড আছে, চোৱা, বেমাৰ অসুস্থ হওঁতে ইয়াৰ পৰা পৰিহাৰ পাবলৈ তোমাৰ অভ্যাসৰ কি কি পৰিৱৰ্তন হৈছিল? ইয়াৰ এনচাৰটো হ'ব, দুবাৰ পানী লগা আৰু ডায়েৰিয়াত আক্ৰান্ত হোৱা হৈছিল। তাৰে যদি তেনেকুৱা হয়, পানী লগা বা ডায়েৰিয়া সাধাৰণতে আমাৰ হৈ থকা বেমাৰ, সেই বেমাৰকেইটা হ'বলৈ কাৰণে তোমালোকে কেইটামান অভ্যাস সলনি কৰাব লাগিব। তাৰ কি কি অভ্যাস সলনি কৰিব লাগিব? চোৱা, পানী উতলাই খাব লাগে। 2 নম্বৰতে আছে, ৰোগ আক্ৰান্ত ৰোগীৰ পৰা দূৰত থাকিব লাগে। আৰু 3 নম্বৰটো হৈছে পুষ্টিকৰ খাদ্য খোৱা উচিত। এইবাৰ বি পাৰ্টটোলৈ চোৱা। বি পাৰ্টটোত কি কুৱেশ্যন দিয়া আছে যে বেমাৰৰ পৰিহাৰৰ কাৰণে তোমাৰ পাৰিপাৰ্শ্বিকতাৰ কি সলনি হোৱাটো বিচৰা? ইয়াৰ উত্তৰটো হ'ব, পৰিৱেশ চাফ চিকুণকৈ ৰাখিব লাগে আৰু অলাগতিয়াল পদাৰ্থসমূহ গাঁতত পুতি পেলাব লাগে। কাৰণ যিমান লেতেৰা হৈ থাকিব তাৰ পৰা সিমান বেছি বীজাণু হ'ব আৰু বেমাৰ হোৱাৰ যিটো প্ৰৱণতা সেইটো বাঢ়ি যাব। এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 2টোলৈ। কুৱেশ্যন নম্বৰ 2টোত কি দি আছে, চোৱা, যে এজন চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মীয়ে আন মানুহৰ তুলনাত অসুস্থ মানুহৰ লগত বেছিকৈ মিলা মিছা কৰি থাকে। নিজকে তেওঁ কেনেকৈ ৰোগৰ পৰা পৰিহাৰ পাইছে? মানে যিহেতু বেমাৰী মানুহৰ লগত বা অসুস্থ মানুহৰ লগত বেছি মিলা মিছা হৈ থাকে, লগ পোৱা হৈ থাকে, চোৱা মেলা হৈ থাকে, তো তেনে ক্ষেত্ৰত তেওঁ বেমাৰৰ পৰা বাচি থাকিবলৈ কিছুমান নিয়ম অৱস্থা অৱলম্বন কৰিব লগা হয়। আৰু সেইকেইটা কি কি? ইয়াৰে উত্তৰটো হ'ব, চোৱা, যে সংক্ৰামক ৰোগৰ পৰা পৰিহাৰ পাবলৈ তলত দিয়া ব্যৱস্থাসমূহ অৱলম্বন কৰা হয়। মানে কি কি ব্যৱস্থা ল'লে বেমাৰ নোহোৱাকৈ থাকিব পাৰে? 1 নম্বৰতে হৈছে টীকাকৰণ কৰা হয়, বেজী লোৱা হয়। 2 নম্বৰতে হৈছে সংক্ৰমণৰ পৰা সাৱধানতা অৱলম্বন কৰা হয়। 3 নম্বৰতে হৈছে হাতত গ্লভছ আৰু মুখত মাস্ক পিন্ধা হয়। হাতত গ্লভছ পিন্ধিলে বা মুখত মাস্ক পিন্ধিলে বেমাৰৰ বীজাণুটোৱে লগত মানুহজনৰ ওপৰত এটেক কৰিব নোৱাৰে। 4 নম্বৰতে হৈছে হস্পিটেলত পৃথক কাপোৰ পৰিধান কৰা হয়। যি কাপোৰ হস্পিটেলত পৰিধান কৰা হয় সেইখিনিকে আকৌ ঘৰত পৰিধান কৰা নহয়, ঘৰত গৈ ধুই পেলোৱা হয়। তাৰপিছত পইণ্টটো হৈছে যে হাত ভৰি বীজাণুনাশক দ্ৰব্যৰে পৰিষ্কাৰ কৰা হয়। বীজাণুনাশক দ্ৰব্য মানে তোমালোকে ডেটল ব্যৱহাৰ কৰিব পাৰা হাত ধুবলৈ। হাত ধোৱাৰ পিছত তোমালোকে চেনিটাইজাৰ ব্যৱহাৰ কৰিব পাৰা, যাৰ পৰা বীজাণুবিলাক নাশ হয়। নেক্সট কুৱেশ্যনটো হৈছে যে ৰোগসমূহ নিবাৰণৰ কাৰণে কৰ্তৃপক্ষলৈ 3টা পৰামৰ্শ আগবঢ়োৱা। তাৰে উত্তৰটো হ'ব, সঘনাই হোৱা ৰোগসমূহ হ'ল ডায়েৰিয়া, আৰু 2 নম্বৰতে হৈছে কাহ আৰু পানী লগা জ্বৰ, আৰু 3 নম্বৰতে হৈছে মেলেৰিয়া। আৰু ইয়াৰ বাবে পৰামৰ্শটো দিব পৰা যায় যে জনসাধাৰণৰ মাজত ৰোগসমূহৰ বিষয়ে সজাগতা আনিব লাগে আৰু ইয়াৰ বিষয়ে জ্ঞান দিয়া উচিত। আৰু 2 নম্বৰতে হৈছে যে পৰিষ্কাৰ পৰিচ্ছন্নকৈ থাকিব লাগে। 3 নম্বৰতে হৈছে টীকাকৰণৰ ব্যৱস্থা কৰিব লাগে। 4 নম্বৰটো হৈছে মষ্ট ইম্পৰ্টেণ্ট, যে পৰিষ্কাৰ পানী খোৱা উচিত। কাৰণ বহুতখিনি বেমাৰ বিশেষকৈ পানীৰ দ্বাৰা বিয়পে, গতিকে আমি পৰিষ্কাৰ পানী খোৱাটো খুবেই দৰকাৰ। এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 4টোলৈ। কুৱেশ্যন নম্বৰ 4টোত কি দিয়া আছে, চোৱা, এটা শিশুৱে তাৰ পৰিচৰ্যাক অসুস্থতাৰ বিষয়ে একো ক'ব নোৱাৰে। এনে ক্ষেত্ৰত তুমি কি সহায় কৰিবা? এটো হৈছে শিশুটো অসুস্থ হৈছে। বি কুৱেশ্যনটো হৈছে কি কাৰণে অসুস্থ হৈছে? ইয়াৰ উত্তৰটো কি হ'ব, চোৱা, যে এটো হৈছে অসুস্থতাৰ যিটো লক্ষণ, সেইটো হৈছে কি শিশুটোৱে অনবৰতে কান্দি থাকে। গাটো বেয়া লগে লগে শিশুটোৱে কি কৰে, খুব কান্দি থাকে। তাৰপিছতে শিশুটোৰ গা গৰম হয়, যিটো জ্বৰ উঠিলে আমাৰ সকলোৱে হয়। তাৰপিছত হৈছে চকুৰেদি পানী ওলাব পাৰে, পনীয়া শৌচ হ'ব পাৰে, কাহ আৰু বমি হ'ব পাৰে। আৰু
বি পাৰ্টটোৰ উত্তৰ হৈছে কি যে ডক্তৰৰ ওচৰলৈ নি পৰামৰ্শ লোৱা উচিত। ডক্তৰে বেমাৰৰ লক্ষণ জানি লৈ কিছুমান পৰীক্ষা কৰিব দিব আৰু কি কাৰণে ৰোগ হৈছে জানিব পাৰিব। বিশেষকৈ আমি ডক্তৰৰ ওচৰলৈ নিব লাগে। ডক্তৰৰ ওচৰলৈ নিলেতো তেখেতসকলে বেমাৰৰ কাৰণে পৰীক্ষা নিৰীক্ষা কৰিবলৈ দিয়ে। ডাঙৰক যেনেকৈ দিয়ে তেনেকৈ শিশুকো দিব আৰু সেই পৰীক্ষাবোৰ কৰাৰ ফলত গম পোৱা যাব যে কি বেমাৰ হৈছে। এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 5টোলৈ। কুৱেশ্যন নম্বৰ 5টোত কি দি আছে চোৱা, তলৰ কোনটো কাৰণত এজন ব্যক্তি বেছিকৈ বেমাৰত পৰিব পাৰে? এ হৈছে যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈছে। বি হৈছে যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈ মাজু আইত ভোগা ৰোগীক পৰিচৰ্যা কৰিছে। পৰিচৰ্যা কৰা মানে আলপৈচান ধৰা। চিটো হৈছে কি মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পিছত 4 দিনৰ বাবে লঘোণে থকা অৱস্থাত লঘোণো খাটি আছে আৰু লগতে মাজু আইত আক্ৰান্ত ৰোগীক পৰিচৰ্যা কৰি আছে। মানে ব্যক্তিজনে মেলেৰিয়া বেমাৰৰ পৰা আৰোগ্য জাষ্ট হৈছেহে, হৈ আকৌ লঘোণত আছে 4 দিন। লঘোণ খাটাৰ পিছত তেওঁ 4 দিনৰ পিছত আকৌ মাজুৱাই আক্ৰান্ত যিজন ৰোগী, মাজুৱাই হৈ থকা ৰোগী এজনক আলপৈচান ধৰি আছে। এই তিনিটা কণ্ডিশ্যনৰ ভিতৰত কোনটোত বেমাৰত পৰাৰ সম্ভাৱনা আটাইতকৈ বেছি? ইয়াৰ এনচাৰটো কি হ'ব চোৱা, যে মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পিছত 4 দিনৰ বাবে লঘোণে থকা অৱস্থাত মাজুৱাই আক্ৰান্ত ব্যক্তিক পৰিচৰ্যা কৰিলে এজন ব্যক্তি বেছিকৈ বেমাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। কাৰণ মানে অপশ্যন চিটো হ'ব। কাৰণটো কি হৈছে যে লঘোণে থকাৰ ফলত শৰীৰ দুৰ্বল হয় আৰু সহজে বেমাৰে আক্ৰমণ কৰিব পাৰে। মেলেৰিয়াত আক্ৰান্ত হোৱাৰ পিছত মানুহজনৰ যিটো অসংক্ৰামকতা গুণ সেইটো হৈছে কি হয় কমি যায়। মানে এনেইতো বেমাৰ হৈয়ে আছে, তাৰ লগতে লঘোণে থাকি আকৌ যদি বেমাৰী মানুহ এজনক আলপৈচান ধৰা হয় তেতিয়া সেই মানুহজনক মানে শৰীৰটো আগৰ পৰা যিহেতু দুৰ্বল হৈয়ে থাকিব, গতিকে যিকোনো এটা বেমাৰে মাজুৱাই বুলিয়েই নহয় অন্য বেমাৰেও তেওঁক সহজতে কি কৰিব পাৰে আক্ৰান্ত কৰিব পাৰে। এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 6টোলৈ। কুৱেশ্যন নম্বৰ 6টোৰ কি দিয়া আছে চোৱা, তলৰ কোনটো কাৰণত তুমি বেমাৰত পৰিব পাৰা? অপশ্যন এ হৈছে যেতিয়া তুমি পৰীক্ষাৰ কাৰণে বেছিকৈ অধ্যয়ন কৰা। অপশ্যন বি হৈছে যেতিয়া তুমি বাছ আৰু ৰেলেৰে 2 দিন একেৰাহে যাত্ৰা কৰা। আৰু অপশ্যন চিটো হৈছে যেতিয়া তোমাৰ সহপাঠী বন্ধুৱে সৰু আইৰ ৰোগত আক্ৰান্ত হয়। এই তিনিটা অপশ্যন দি আছে। কাৰণটো দি তোমালোকে কিহৰ কাৰণে হৈছে সেইটো বহলাই ক'ব লাগিব। ইয়াতে উত্তৰটো হৈছে কি চোৱা, যেতিয়া সহপাঠী বন্ধুৱে সৰু আই ৰোগত আক্ৰান্ত হয় তেতিয়া বেমাৰত পৰাৰ সম্ভাৱনা বেছি হয় এই তিনিটাৰ ভিতৰত। কাৰণটো কি হৈছে চোৱা, সৰু আইৰ ৰোগৰ বীজাণু হাঁচি আৰু কাহৰ দ্বাৰা শৰীৰৰ পৰা ওলাই আহি বতাহত ভাহি ফুৰে আৰু বতাহত ভাহি ফুৰা এই বীজাণুবোৰ সুস্থ ব্যক্তিৰ শ্বাসনলীয়েদি উশাহৰ লগত শৰীৰত প্ৰৱেশ কৰে আৰু তেনেকৈ প্ৰৱেশ কৰিলে সৰু আই ৰোগত আক্ৰান্ত হয়। যিহেতু তোমাৰ বন্ধুজন বা সহপাঠীজন একেলগে বহি থকা আৰু তেওঁৰ যিহেতু সৰু আই ৰোগত আক্ৰান্ত হৈছে, তেওঁ যেতিয়া হাঁচিয়াব বা কাহিব তেতিয়া সেই মুখৰ পৰা বীজাণুটো ওলাই বায়ুত ঘূৰি ফুৰিব আৰু সেই বায়ুকে যেতিয়া তোমালোকে উশাহ নিশাহত ল'বা তেতিয়া তোমালোকৰ উশাহ নিশাহত শৰীৰৰ ভিতৰত প্ৰৱেশ কৰি আকৌ তোমালোকক আক্ৰান্ত কৰাব পাৰে। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পালা আৰু অলপ বুজি পালা। যদি তোমালোকে ভাল পাইছা বা বুজি পাইছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিবা। ধন্যবাদ। পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে।